জুনৰ 14 তাৰিখে আমাক ঘৰৰ পৰা অপহৰণ কৰি মেঘালয়ৰ এটা মানে কি গোপন স্থানত লৈ গৈছিল মাৰিবৰ কাৰণে। আমাৰ 5জন লৈ গৈছে পৰিয়ালৰ। তাৰ পৰা বাছি 14 তাৰিখে আমি কিবা কৰি প্ৰাণ ৰক্ষা কৰি আমি 5জনীয়া পৰিয়ালটো গুচি আহিলোঁ। গুচি আৰু পাছত যেতিয়া আমি ঘৰত যাওঁ, ছয়গাং ভৱানীপুৰ মানে পলাকবাৰী সমষ্টি, যেতিয়া আমি ঘৰত যাওঁ ছয়গাং ভৱানীপুৰত যাওঁ, তাত মানে চুলতান আলী, FK আলী, বহুত লেডি বাউন্সাৰ ৰাখছি। এইবিলাক নাম শুনাও নাছিলোঁ প্ৰথমতে, এই প্ৰথম জীৱনত শুনাও পোৱা নাছিলোঁ। লেডি বাউন্সাৰ ৰাখছি, তাৰপিছত বহুতকেইটা ৰাখিছে, মদ ভাং খুৱাই ৰাখছি আৰু বহুতবিলাক মানে গুণ্ডামি ৰাখি থৈ দিছে আৰু বহুতবিলাক মানুহ ৰাখি থৈ দিছে, কমেও 40-50 জন ৰাখি থৈ দিছে। মায়ে যেতিয়া যায়, মায়ে যাওঁতে মাক মাৰ দৰ পৰি খেদাই দিয়ে। এই বিষয়ে মই আগতেও লাইভ দিছোঁ আৰু নিউজতো কৈছে এইটো বিষয়ে, সেইকাৰণে বেছি নকওঁ, আজি অলপকৈ কওঁ। সেইটো বিষয়ত আমি থানাত জনালোঁ। থানাৰ পৰা এটা কেছো ৰেজিষ্টাৰ নহ'ল আমাৰ কাৰণে। তাৰে পিছত আমি থানাত বহুতবাৰে সহায় ল'লোঁ, একো সহায় নাপালোঁ থানাৰ পৰা। তাৰপিছত যেতিয়া আমি মানে কি মণ্ডল অফিচত গ'লোঁ, মানে STCত আমি কমপ্লেইন দিব গ'লোঁ, তাত কৈছে কি তহঁতে মাটিটো বিক্ৰী কৰি দিছে, কিন্তু আমি কোনো মাটিৰ কাগজত এনেকুৱাকৈ চহী কৰা নাছিলোঁ। মানে কথাটো হ'ল আমাৰ 4 লাইনৰ পইচা মাটি গৈছে অলপমান, 4 লাইন হৈছিল ৰাস্তাটো মেইন হাই ৰোডৰ ওচৰত। 4 লাইনৰ মাটিখিনি যাতে মানে আমাৰ অলপমান ঘৰুৱা সমস্যা আছিল, যিহেতুকে মাটিটো এজমালিত আছে, মাটিটো অলপমান কেছ চলি আছিল, সেইকাৰণে পইচাটো ওলাব পৰা নাই। আমাৰো পইচাৰ টান আৰু বহুতে কয় এনেকুৱা 4 লাইনত থাকিলে বোলে একো সুদ পোৱা নাযায়, পইচাটো সোনকালে ওলোৱাৰ ব্যৱস্থা কৰিব লাগে। তাৰ বিষয়ে মানে কি চুলতান আলী আৰু FK আলী আমাৰ ঘৰত আহি পেলাই কয়, মাক কয় আৰু বৌ মানে কি 4 লাইনৰ পইচাটো আমি উলিয়াই দিম আৰু তই এইবিলাক কাগজত মানে চহী মাৰি দি। সেইটো সম্পৰ্কেহে আমাৰ মায়ে বহুতগিলা কাগজত চহী মাৰে আৰু মই ঘৰত মানে ঘৰত নাছিলোঁ আৰু মই থাকিলেও ইমানখিনি মোৰ পঢ়া শুনা নাই, মই ইমানখিনি কাগজ চাব নাজানো। যিখিনি চাব জানো সেইখিনি অল অসমীয়াত থাকিলে জানো, ইমানখিনি মোৰো পঢ়া শুনা নাই, যিহেতুকে ময়ো ইমান জানা মানুহ নহয়। সেনেকুৱাকৈ মাৰ পৰা কিমান চহী লৈছে সেইটো মই নাজানো, কেইখনমান কাগজ লৈছে। এখানে মোৰ মনত পৰে মানে সিহঁতৰ ঘৰত যাওঁতে মোক ঘৰত জোৰ জবৰদস্তিকে দম দি পেলাই মাৰিম কাটিম, মানে এনেকৈ তহঁতে যদি চহী নামাৰা আপাটো আৰু মোক মাৰিম বুলি পেলাই টিপ চহী মাৰাইছে। সিহঁতে বহুত জোৰ জবৰদস্তিকে মাৰাইছে, সিদিনা আমাক মাৰে, তাতো ঘৰত লৈ গৈছে বুদ্ধি কৰি পেলাই। তাৰপিছত মানে এতিয়া য'তে যাওঁ তাতে তাৰমানে মাৰ চহী লগা 4 লাইনৰ পইচাখিনি সিহঁতৰ নামত ট্ৰান্সফাৰ, কোনোবা দেৱীৰাম মানে কি দেৱীৰামৰ নামত ট্ৰান্সফাৰ, কোনোবা হিৰ চুলতানৰ ঘৈণীয়েক দীপাঞ্জলি দাসে লিখি আছে তাই, কিন্তু তাইৰ নামটো হ'ল মুছলিম মানুহ, সম্পাদকৰ মানুহ, আমিও শ্বাহনাজ চুলতানা। তাই একদম ভোটৰ কাৰ্ডত আছে শ্বাহনাজ চুলতানা, ইয়াতে আছে, আপোনালোকে চিনি নাপাব শ্বাহনাজ চুলতানা। তাইৰ নামত মাটিটো মানে কিনা বুলি কিনে সিহঁতে কাগজবিলাকত চহী মাৰাই লৈছে। এতিয়া মানে কি য'তে যায় সাংবাদিক আহে, সাংবাদিককো দেখায়, ভুৱা চহীবিলাক দেখায়, এইবিলাক মানে কি সিহঁতে চহী মাৰি দিছে, বিকি দিছে। মানে কি কিছুমান কাগজত আছে 3 কথা, কিছুমান কাগজত আছে 2 কথা, কিছুমানত আছে 6 কথা। মানে আমাৰ তাত যিখিনি মাটি নাই তাত চাই বেছি মাটি সিহঁতে মানে কি এনেকুৱাকৈ লিখি লৈছে, ডুপ্লিকেট কৰি লিখি লৈছে সিহঁতে। এতিয়া মানে সেইটো গ'ল, আমি 3 মাহ অতি থানাত দাউৰি আছোঁ, কোৰ্টত দাউৰি আছোঁ, ঘৰততো সোমাবই দিয়া নাই, আমি বেলেগৰ ঘৰত আছোঁ এতিয়া বৰ্তমান। আজিও মানে ৰাইজৰ ফালৰ পৰা ইমান উৎপাত, সিহঁতে তাৰমানে কি তাতে শৰ্মা আছে, ওচৰত গোস্বামী মানুহ আছে, তাৰ ইফালে মানে কি এই বামুণ শৰ্মা আৰু গোস্বামী মানুহ 2 চাইডত আছে, থাকিলে আমি মাজতে কলিতা। এইখিনি মানুহৰ মাজত মানে কি সিহঁতে নিষিদ্ধ মাংস মানে কি ৰান্ধি পেলাই খায়, নিষিদ্ধ মাংস ৰান্ধি খায়। গধূলি বহুত নাৰী যুৱতী লৈ আহি পেলাই মানে বহুত বেবিচাৰ, আৰু জেগাখিনিয়ে বেবিচাৰ কৰি পেলাইছে। ইমান নাৰী পুৰুষ লৈ আহে, মানে দিনটোত কমেও 40-50ৰ ওপৰ হৈ যায়। আজি সেই সম্পৰ্কে মানে ৰাইজৰ মানুহ কেইজনমান, আৰু বেছি নাই, আমাৰ 10-15 জনমানো নহয়, কিজানি 15 জনো নহয়, 10-11 জনমান মানুহ আছিলোঁ। আৰু সাংবাদিক দাদা 2জনমান আহিছিল এই কথাখিনি ক'বৰ কাৰণে। ইমানখিনি উদ্ভণ্ডামি হৈ আছে মানে কি এখন গোহাঁই বামুণৰ জেগাত। সেই সম্পৰ্কে কথা পাতি থাকোঁতে মানে কথাখিনি শেষ কৰি যেতিয়া আমি খুৰাহঁতৰ ঘৰত যাওঁ, মানে কি চাহ খাবৰ কাৰণে খুৰাহঁতৰ ঘৰত যাওঁ মানুহখিনিৰ লগত, সিহঁতে মানে আমাক খেদি যায়, ইমান বেয়া বেবিচাৰি ভাষা মাতি খেদি যায় আমাক। মই লাইভ যোগে দিছোঁৱে, প্ৰথম খেদি যায়, খেদি যোৱাৰ পিছত আমি মনে মনে থাকোঁ, তথাপিও ক'ব লগাখিনি কওঁৱে, ইমানখিনিও মনে মনে থাকিব নোৱাৰে। মই লাইভ কৰোঁ, লাইভ কৰাৰ লগে লগে সিহঁতে গুচি যায় আৰু অলপ সময় থাকি পেলাই। লাইভকো ভয় নকৰে সিহঁতে, থানাকো ভয় নকৰে, কাকো ভয় নকৰে সিহঁতে মানে কি। তাৰে পিছত
এই খেদি যোৱাৰ পিছত এবাৰ হ'ল অলপমান সময় 10 মিনিটমান থাকোঁতে মাৰ অলপ গাটো বেয়া হয়। মাৰ গাটো বেয়া হোৱাত মায়ে কয় মই মেডিকেলৰ পৰা আহোঁতে ভাইটিৰ লগত যায় আৰু মেডিকেলত যায়। মেডিকেলত যাওঁতে সিহঁতে গাড়ী দি পিছা কৰি যায়। সিফালে মা আৰু ভাইটিক পিছা কৰিছে, ইফালে মোক খুৰীমাই পেহী আমি গোটেইখিনি এনেকৈ আছোঁ। আমাক ইফালে শিল দলিয়াইছি, বাৰী লৈ আহিছি। মই সেইটো লাইফো দিছোঁ নেক্সট টাইম। মাহঁতে বেলেগৰ ঘৰত সোমাই পেলাই বাচিছে। সিহঁতে গাড়ী বহুত কেইখন লৈ পিছা কৰি গুচি গৈছি। তাৰে পিছত ইফালে মোক খেদি আহিছি, মোকতো শিল মাৰি গুচি আহিছি। তাৰপিছত পিষ্টলে আনিছে নে কি আনিছে আমি এইবিলাক ইমান নাজানো, ইমান দূৰৰ পৰা মানে হেৰিও নাপাওঁ। সিহঁতে কিন্তু যিখিনি আহিছে ওচৰত গ'লে শিলগুটি মাৰি আহিছে। মইতো চাই লৈছোঁ, মোৰ তাত যদি কিবা কাৰণত লাগি যায় মোক কোনে চাব, কোনো নাইও। তাৰে পিছত আমি সেইখিনি হৈ যোৱাৰ পিছত 12:30মান বজাত হৈছে নেকি, আমি 2টামান বজাত কিবা কৰি ঘৰৰ পৰা ওলাই যাওঁ ছয়গাঁৱলৈকে। পিছা কৰিয়ে যায় ছয়গাঁৱলৈকে সিহঁতে, মানে কি বাইক লৈ যায়, বহুত কেইখন বাইক লৈ যায়। সনফুল দলেপাৰা, মানে আমাৰ ছয়গাঁও দলেপাৰাৰ সনফুল বুলি আছে, চেম্পিয়ন বুলি আছে এজন। তাৰে পিছত যেতিয়া থানাত আমি এজাহাৰ এখন দিব যাওঁ, থানাৰ আৰক্ষীয়ে কয় আমি এই তহঁতৰ কেছ নলওঁ, তহঁতৰ কেছ ল'ব নোৱাৰা, এইবিলাক গুণ্ডামী কেছ আৰু টেবুলতে কাগজখন দলিয়াদলি হয়, গুণ্ডামী কেছ আমি নলওঁ। তাৰপিছত গুণ্ডামী কেছ নলওঁ, আৰু যদি কোবাইছি তহঁতে নিজে মানে মেডিকেল কৰি আহ। এইটোতো কোনো আইনত নাই যে আমি মাৰ খাই পেলাই আমিয়ে নিজে আৰু মানে মেডিকেল কৰি আহিম। তাৰপিছত যেতিয়া আমি থানাৰ পৰা হ'ব দে বাৰু আমি মেডিকেলে কৰি আহিম সেনেকৈ ওলাই আহিলোঁ। আৰু ওলাই আহিব খোজোঁতে মানে কি যিটো থানাৰ ভিতৰত এবাৰ এহেঁতে সোমাই গৈছে, লেডি বাউঞ্চাৰ লৈ গৈছে, FK গৈছে, সনফুল মানে বহুত কেইজন গৈছে, আৰু গুণ্ডাকেইটা গুচি গৈছে। গুণ্ডাকেইটা ঘুমি যাই পেলাই আমাক তাতে আৰু মানে কি বাইদেউ আমাক কিয় মাৰিছা, মানে কি আমি একো কৰাই নাই, আমাক উল্টাকে ধমকি দিয়ে সিহঁতে। এনেকুৱা মানে বেবিচাৰি কৰি আছে। থানাৰ পৰা ওলাই আহিবা নেদে, সিহঁতে ভাবুকি দি আছে। থানাৰ আগত গাড়ী লৈ ৰখি আছে ছাৰ। থানাৰ আগত ৰখি পেলাই এনেকুৱাকৈ মানে আমি ওলাই আহিব নোৱাৰোঁ। কিবা কৰি এখন বাছত পলাই পেলাই আহি আমি লাইভজনে জগাইছোঁ মুখ্যমন্ত্ৰী ছাৰে যাতে আমাক এইখিনি সহায় কৰে। মানে ৰাস্তাটোতো আমি ওলাব নোৱাৰোঁ, ৰাস্তাটোতো সিহঁতে চব চাৰিওফালৰ পৰা সিহঁতৰ মানুহ সিহঁতে ৰখি থাকে, মানে গাড়ী দি খুন্দি কেনে মাৰি দিব। এইখন থানাৰ কাগজ, লেখাৰ কাগজ লেখাকে লৈছোঁ। এইবিলাক গোটেই থানাত দিয়াই কাগজ, কিন্তু একো কাগজ ইয়াতে ৰখা নাই, একো কাগজে ৰখা নাই, একো একশ্যনো লোৱা নাই, একো ৰখাও নাই। আমাৰ কেছ নলয়, মানুহ মৰি গ'লেও কিজানি ইয়াতে থানা ছয়গাঁও থানা একো হেৰি নকৰে আৰু ইয়াৰ পৰা। সেইখিনিয়ে বিষয় আছিল, বেলেগ একো নাই। মুখ্যমন্ত্ৰী ছাৰক মই আহ্বান জনাইছোঁ যাতে আমাক তদন্ত কৰি পেলাই এইখিনি বিচাৰ কৰি দিয়ে, ঘৰটোত থাকিব পাৰা কৰি দিয়ে। কিন্তু সিহঁতে যিমানখিনি কথা কৈছে সংবাদ মাধ্যমৰ যোগেদি, আমি মাটি বিক্ৰী কৰিছোঁ, কিবা কৰিছোঁ, এইবিলাক চব মিছা। আমি একো কোনো ফালৰ পৰা আমি মাটি বিক্ৰী কৰা নাই। কল্যাণৰ পইচা উলিয়াই দিম বুলি কৈছে, আৰু অলপমান দেউতাৰ থাকৰে অলপ ধাৰ আছিল পইচাৰ, মানে মাটিৰে অলপ বেলেগকৈ ধাৰ আছিল, সেইখিনি ধাৰখিনি মাৰি দিম বুলি কৈছিল। সেইহৰে চহী মাৰি লৈছে, মানে উকা ব্লেংক কাগজ, মানে কি উকা মানি ৰিচিপ্টত চহী বহুতগিলা মাৰি লৈছে। মোৰ তাত আছে, সেইবিলাকো আছে। ৰাস্তাত ছুপিয়ে আছে আমাক মাৰিবৰ কাৰণে। আমি লুকে আহি পেলাই এডাল গাছৰ তলত লুকি পেলাই আমি মাজু ছোৱালীটোৰ তাতে আহিছোঁ, আহি পেলাই আমি লাইভটো জনাইছোঁ ছাৰক, যাতে ছাৰে এইখিনি আমাক সহায় কৰি দিয়ে। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি পেলাই যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰৰ, হিমন্ত বিশ্ব ছাৰৰ তাতে যাই পৰে, আৰু তেওঁ যদি একো নকৰে, মানে বেলেগে কৰিব পৰা নাই আৰু অসমীয়া মানুহ নহয়। আৰু দীপাঞ্জলি কোন আমি নাজানো, আমি জানিব বেছি দিন হোৱা নাই। দীপাঞ্জলি যে শ্বেহনাজ চুলতানা, আৰু মানে দীপাঞ্জলি বেলেগ বুলি কৈছিল। দীপাঞ্জলিয়ে মানে আমাৰ পইচাটো উলিয়াই দিম বুলি কৈছিল, কিবা অফিচাৰৰ ঘৈণীয়েক বুলি কৈছিল, আৰু মানে কি সেনেকুৱা ভুৱা প্ৰলোভন দি পেলাই এনেকুৱা কাম কৰিছে। দাস মানুহ ছোৱালী, মানে দিবিৰাম দাসৰ ছোৱালী বুলি কৈছিল, কৈ লাষ্টত যাইহে আমি গম পালোঁ। আমাক ৰাইজে কিন্তু কৈছিল সিহঁতে দাস মানুহ নহয়, আৰু তাহাঁতে কৈছে আমি দাস মানুহে, কিয় হ'ব, মিছা কথা কৈ আছিল। ইয়াৰ সম্পৰ্কে ৰাইজ বিচাৰ কৰিছে, ৰাইজে কৈছিল সিহঁতে মানে কি এই দাস মানুহ নহয়, মুছলিম মানুহ বুলি কৈছিল। মুছলিম মানুহ শুমছি তহঁতৰ ইয়াতে, তহঁতে বুজি পোৱা নাই বস্তুখিনি, সেনেকৈ কৈছিল ৰাইজে। কিন্তু আমি আৰু মানে কি দাস লেখা আছে যিহেতুকে মায়েও দাস বুলি ভাবিল, এনেকৈ দাস বুলি ভাবি দাস মানুহ যিহেতু কামখিনি কৰি দিব আমাৰো গোটেইখিনি, সেনেকুৱা ধৰণত গোটেইখিনি গ'ল। কিন্তু এতিয়া বস্তুখিনি এনেকুৱাকৈ সিহঁতে ডুপ্লিকেট বনাই লৈছে, চব ফালৰ পৰা ডুপ্লিকেট। এতিয়া মানে ফ'ৰ লাইনৰ এতিয়া দুখীয়া মানুহৰ মাটি যাৱাখিনি ফ'ৰ লাইনৰ পইচাখিনিও সিহঁতে খাব ওলাইছে। এখনো কাগজ এতিয়া ইয়াতে আছে আমাৰ লগত, কালি আমি দৰখাস্ত এখন মাৰি আহিছোঁ। আৰু গোহাঁই বামুণৰ মাজত বিশেষ সম্প্ৰদায়ৰ লোক ইমান উৎপাত কৰি আছে, আজিও 100-150জনমান লোক মানে কি লাইফত দিয়াই আছে। ইমান গাড়ী আহিছে, ইমানে গাড়ী আহিছে, ডাঙৰ গাড়ী চাম না, বাইক চাম না, কি চাম, স্কৰপিঅ', মানে কি সিহঁতৰ গাড়ীৰ অভাৱ নাই আৰু।
এইখন আছিল কালি মানে সিহঁতে ফল লাইনৰ পইচাটো খাবা খুজি আছিল ফল লাইনৰ পইচাটো এইটো আমি কালি মানে বন্ধ কৰিব গৈছিলোঁ ছাৰৰ তাতে সিহঁতে মানে সেইখন কাগজ জমা দি থৈ দিছে তাতে এইখন ফল মানে ফল লাইনৰ পইচাটো মাইক উলিয়াই দিয়াৰ বিপৰীতে সিহঁতৰ নিজৰ একাউণ্টতহে মানে কি বেলেগৰ বা দেৱীৰামৰ একাউণ্টতহে ট্ৰান্সফাৰ কৰা কাগজ চাগজ জমা দি থৈ দিছে আৰু মানে সিহঁতে ইমানখিনি ডুপ্লিকেট কৰি আছে মই বিলাসী থানা আমাৰ ইয়াতে বিলাসী থানাৰ যিহেতুকে কোনো নায়ে মই কম কাক সেনেকুৱা হৈছে মোৰো বিলাসী থানা আমাৰ ইয়াত ছয়গাঁৱত সংগঠন নায়ে নেকি সংগঠন নায়ে বোধহয় নায়ে কিজানি নতুনকৈ হোৱাৰ কথাহে কৈ আছে হৈছে নে নাই এতিয়া মই বিশেষ এনেকৈ গম নাপাওঁ লাষ্ট আৰু মানে আমাৰ মুখ্যমন্ত্ৰী ছাৰে যদি বচাই সেইখিনিয়ে আৰু বেলেগ একো নাই কাৰণ ইমানখিনি ডুপ্লিকেট কৰাৰ পিছত আৰু কোনেও বচাব নোৱাৰে সেইখিনিও আমি জানো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত